হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা চাহ কাপৰ পৰা। আৰু এয়া চাহ ৰেডি কৰিছোঁ, যিহেতু বিহুৰ বতৰ, পিঠা লাড়ু এনেকৈ চাহ খাবলৈ ওলাইছোঁ আমি। আৰু এইটো হৈছে আমাৰ 2 নম্বৰ চাহ কাপ, মা আৰু মোৰ। তাৰপিছত আমি খাবলৈ ল'লোঁ জলপান। এয়া অকণমান দেখুৱাইছোঁ, যিহেতু বিহুত মই দেখুৱাবলৈ নহ'লেই, সেইটো কাৰণে। তাৰপিছত একেবাৰে ৰাতি আমি এটা পাৰ্টি কৰিছোঁ, মানে মই ঘৰলৈ আহিলে এনেকৈ খোৱা এটা প্লেনিং হৈ আছিলে, আৰু সেইটো কাৰণে এইকেইটাই। আৰু এইফালে মাটো বিৰিয়ানীৰ কাৰণে মাংসখিনি মেৰিনেট কৰি থৈ দিছে, আৰু এইফালে এইখিনি চিকেন চালাড বনাব পুৰি পেলাই, তো এয়া এনেকৈ। আৰু এইখিনি বনাব চিকেন পকৰা, তো চব ভাগে ভাগে ৰেডি কৰি থৈছে। তাৰপিছত এইফালে আলু ফ্ৰাই হ'বলৈ দিছে, আলুখিনি মানে অলপমান হাফ ফ্ৰাই কৰি লৈছে বিৰিয়ানীৰ কাৰণে। আৰু এইফালে বনাই আছে চিকেন পকৰা। আৰু এইফালে মাতো আৰু টিকুৰ মাজত আহি গ'ল আমাৰ সৰু ৰান্ধনি, মানে দেহা আহি গ'ল। সিহঁতৰ লগতো তাকো বনাবলৈ লাগে, সি ড্ৰয়াৰ খুলি পেলাই বাতি চামুচ এয়া উলিয়াবলৈ গৈছে। তো ভাবিলোঁ তাকো অকণমান দেখুৱাই দিওঁ। আৰু তাৰপিছত মানে সিও ওখ হৈ পেলাই আলু ফ্ৰাই হ'ব। তাৰপিছত মাটোৱে তাক কোচত লৈ অকণমান এনেকৈ হেৰি কৰি দিলে। আৰু এইফালে বাবু আৰু জানে খিনি মাজতে জুই অকণ জ্বলাই চিকেন পুৰি আছে। আৰু এইফালে বনাই আছে বিৰিয়ানীৰ কাৰণে মাংসখিনি মাটোৱে বনাই লৈছে। তাৰপিছত এয়া চাটনিৰ কাৰণে ৰেডি কৰিছে। আৰু এইফালে পকৰা হৈ গ'ল, যিহেতু মাংসখিনি বহুত ডাঙৰ ডাঙৰ টুকুৰা আছিলে, সেইকাৰণে সৰু সৰুকৈ কাটি পেলাইছে। আৰু এয়া অলপ সিহঁতে কৈছে চটপটা কিবা হৈ যাওক মানে। তাৰপিছত এইফালে মিমি চিপছ ৰেডি কৰিছে, পিঁয়াজ জলকীয়া কাটি। আৰু মাংসখিনি পূৰা হৈ গ'ল, সেইখিনি চালাড বনাবলৈ বাকী আছে। তাৰপিছত এয়া বিলাহী চাটনিও ৰেডি হৈ গ'ল, আৰু ইমানেই দেখিবলৈ ধুনীয়া হৈছে, খায়ো টেষ্টি হৈছে বাৰু। আৰু এতিয়া চব প্ৰায় ৰেডি হৈ গ'ল, কিন্তু আজি মানে বিৰিয়ানীত কণী দিয়া নাই। আৰু এয়া চিকেন চালাড, কাৰণ বাবু আৰু টিকুই অলপ গা বেয়া হৈ আছে সিহঁতৰ, যিহেতু কণী খাব নোৱাৰে বৰ্তমান, সেইটো কাৰণে। বাকী এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। আজিলৈ ইমানেই, বাই।